ওম শান্তি। 14 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাৰ সৈতে সততাৰে চলা, নিজৰ সঁচা খতিয়ান ৰাখা, কাকোৱে দুখ নিদিবা, এজন পিতাৰ শ্ৰেষ্ঠ মতত চলি থকা। প্ৰশ্ন: যিসকল সম্পূৰ্ণ 84 জন্ম লওঁতা, তেওঁলোকৰ পুৰুষাৰ্থ কি হ'ব? উত্তৰ: তেওঁলোকৰ বিশেষ পুৰুষাৰ্থ নৰৰ পৰা নাৰায়ণ হোৱাৰ হ'ব। নিজৰ কৰ্মেন্দ্ৰিয়ৰ ওপৰত তেওঁলোকৰ পুৰা নিয়ন্ত্ৰণ থাকিব। তেওঁলোকৰ দৃষ্টি আসুৰিক নহ'ব। যদি এতিয়াও কাৰোবাক দেখিলে বিকাৰী খেয়াল আহে, দৃষ্টি আসুৰিক হয়, তেন্তে বুজিবা যে পুৰা 84 জন্ম লোৱা আত্মা নহয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ বোজা পাতল কৰিবলৈ হ'লে যি বিকৰ্ম আছে সেয়া পিতাক লিখি দিব লাগে। এতিয়া কাকোৱে দুখ দিব নালাগে, সুসন্তান হৈ থাকিব লাগে। 2. নিজৰ দৃষ্টি বহুত ভাল কৰিব লাগে। চকুৱে যাতে প্ৰবঞ্চনা নকৰে তাৰ বাবে সাৱধান হ'ব লাগে। নিজৰ আচৰণ বহুত ভাল কৰি তুলিব লাগে। কাম ক্ৰোধৰ বশৱৰ্তী হৈ কোনো পাপ কৰিব নালাগে। বৰদান: লক্ষ্য আৰু গন্তব্যস্থান সদায় স্মৃতিত ৰাখি তীব্ৰ পুৰুষাৰ্থ কৰোঁতা সদায় পবিত্ৰ আৰু সুখী হোৱা। বিস্তাৰ: ব্ৰাহ্মণ জীৱনৰ লক্ষ্য হৈছে সদৰ, কোনো আধাৰ নোহোৱাকৈ সদায় আন্তৰিক আনন্দত থকা। যেতিয়া এইটো লক্ষ্য সলনি সদৰ সৰু সৰু প্ৰাপ্তিৰ পিছত আবদ্ধ হৈ যোৱা, তেতিয়াই গন্তব্যস্থলৰ পৰা দূৰ হৈ যোৱা। সেয়েহে যিয়েই নহওক কিয় সদৰ প্ৰাপ্তি ত্যাগ কৰিবলগীয়া হ'লেও ত্যাগ কৰা, কিন্তু অবিনাশী আনন্দ কেতিয়াও নেৰিবা। পবিত্ৰ আৰু সুখী হোৱাৰ বৰদান স্মৃতিত ৰাখি তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা অবিনাশী প্ৰাপ্তি কৰা। শ্লোগান: গুণমূৰ্ত হৈ গুণদান দি যোৱা, এয়াই সকলোতকৈ ডাঙৰ সেৱা। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। মাষ্টৰ জ্ঞানৱান, মাষ্টৰ সৰ্বশক্তিমান স্থিতিত স্থিৰ হৈ ভিন্ন ভিন্ন প্ৰকাৰৰ প্ৰশ্নৰ শাৰীৰ পৰা ওলাই পিতাৰ সৈতে সদায় মিলন উদযাপনৰ নিচাত নিজৰ সময় দিয়া আৰু স্নেহৰ লীন স্থিতিত থকা, তেতিয়া সকলো সমস্যা সহজে সমাপ্ত হৈ যাব। তেতিয়া তোমালোকৰ সন্মুখত তোমালোকৰ প্ৰজা আৰু ভক্তৰ শাৰী লাগিব। ওম শান্তি।